ৰাম নাৰায়ণ ৰাম। এতিয়া আমাৰ কামটো কি? যুদ্ধৰ সময়ত এবছৰৰ কামো ৩-৪ মাহিগা ভিতৰতে সম্পূৰ্ণ কৰি লোৱা হয়। ইমাৰ্জেঞ্চি বা আপকালত সকলোকে এনেদৰে জনাই দিয়া হয়। মহান ব্যক্তিসকল এটা বিশেষ পদ্ধতিত লগ লয়, তথাকথিত অৱতাৰ নহয়। সেইসকল যিসকলে জন্মৰ পৰাই সিদ্ধ মুক্ত অৱস্থাত আহিছে। তেনে কেইজনমানেই স্থিৰ কৰিছিল যে তেওঁলোকে 10 লাখ মানুহ লগ ল'ব, আন কিছুমানে 10 কোটি লোক লগ ল'ব বুলি। ইঞ্জিন হৈ সকলো ডিব্বাক একেলগে লৈ যোৱা কাকো বাবে সম্ভৱ নহয়। যদি ডিব্বাক ইঞ্জিন বনোৱা হয় তেতিয়া সেই ডিব্বা ক্লান্ত হৈ পৰিব। ডিব্বা হৈ থাকিলেই বেছি ভাল। য'ত ইঞ্জিন যাব ডিব্বাও যদি তাত যায় তেন্তে সেয়া ঠিক আছে। এইটো ৰুচি বা অনুভৱেৰে হয়। সেইবাবে ইঞ্জিন কয়, মোক ধৰি ৰখা, ভালদৰে শক্তকৈ ধৰি ৰখা। মই য'ত যাম তোমালোকেও তাত যাবা। ডিব্বাৰ এই পথটো অতি সুন্দৰ। মোৰ কথা সেই ঠাইলৈ পহৰাৰ বাবে। পৰিমাণৰ সৈতে আগবাঢ়ি থাকিলে সেই ইঞ্জিনৰ গতি আহে। তুমো ইঞ্জিন হৈ যাবা। সকলোৰে ভিতৰত সেই শক্তি আছে। সৃষ্টিৰ নিয়ম এই যে তেওঁ কৈছে, এই কামটো কৰি থাকিবা, ধৰি ৰখা, এৰি নিদিবা। আগতকৈ কোৱা হৈছে, প্ৰত্যেক কামত বাধা থাকে। যিটো বস্তু দেখা নাযায় তাকে বেদেহি বা ফৰেন পাৱাৰ বুলি কোৱা হয়। সেইসকল সদায় বাধা নিদিয়ে, কিন্তু ডিষ্টাৰবেন্স, বিঘ্ন সৃষ্টি কৰে। এই ধৰাত বাধা সৃষ্টি কৰে, কাৰণ যি বস্তু কোটি বছৰত হ'ব, যদি সেইটো দিনত হ'ব লাগে তেন্তে বাধা আহিবই।